নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আপোনালোকৰ বাবে আজি বহুতটা ভাল খবৰ হৈছে। ADR 3.0 নটিফিকেশ্যন কেতিয়া আহিব, তাৰ ওপৰত এটা বিগ আপডেট দিছে। কি বিগ আপডেট দিছে সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ADR 3.0 আপোনালোকে নিশ্চয় গম পায়, তাৰ ওপৰত এটা ডাঙৰ আপডেট ওলাই আহিছে। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফটোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু জাষ্ট শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু জাষ্ট শ্বেয়াৰ কৰি দিয়ক। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক এটা কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ বাবে আমাৰ টীমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছ জনোৱাৰ আগতে পোনপ্ৰথমে মই আপোনালোকক দুটা কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি ইয়াতে পাই যাব। আৰু ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথা হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো সোনকালে শেষ হৈ যাব। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে। এতিয়া আহিলেও কেনেকৈ বাই কৰিব পাৰিব। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে, 9181267278, ইয়াত হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়ালৈ কোৰ্চটো আনত আপোনালোকে কি লাভ কৰিব, কোৰ্চটো কি হয়, সকলোখিনি কথা মই জনাই দিব বিচাৰিছোঁ। ইয়াত দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত একদম লেটেষ্ট কোৰ্চ হয়। এতিয়ালৈ কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়া আপোনালোকে ছাবজেক্ট কি লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, অল ছাবজেক্ট লাভ কৰিব পাৰিব। কমপ্লিট চিলেবাছ কভাৰ কৰা A to Z টপিক এনালাইচিছ, মানে সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু যেতিয়া এই কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্চটোৰ আণ্ডাৰত প্ৰায় বহুখিনি টেষ্ট পেপাৰ লাভ কৰিব পাৰিব মক টেষ্টৰ কাৰণে। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীট, এইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। সকলোখিনি ইয়াতে আছে। চ' এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে, তেতিয়া বেলেগ আপোনালোকে বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি অল টপিকৰ পৰা কমপ্লিট চিলেবাছ কভাৰ কৰি কোৰ্চটো বনোৱা হৈছে। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হয়গৈ 50% অফাৰ চলি আছে। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। আৰু এই কোৰ্চটোত আপোনালোকে হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড হওক, ইণ্ডিয়া ৰিলেটেড হওক, ৱৰ্ল্ড ৰিলেটেড হওক, সকলোখিনি লাভ কৰিব পাৰিব। ইংলিছ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, সকলোখিনি এই কোৰ্চটোৰ আণ্ডাৰতে আপোনালোকে লাভ কৰিব পাৰিব। ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনতো পাব, ডেছক্ৰিপশ্যনত তাত মেছেজ কৰিলে কোৰ্চটো বাই কৰিলেও পঢ়িব। আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো আপোনালোকে কোৰ্চ কৰিবলগীয়া কথা নাই। সকলোখিনি আমাৰ কোৰ্চটো আনতে এভেইলেবল পাই যাব। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ ডিটেইলছত। চ' আপোনালোকক মই কৈছোঁ যে ADR 3.0 নটিফিকেশ্যনসমূহ কেতিয়া আহিব, তাৰ ওপৰত বিগ আপডেট আহিছে। আপোনালোকে নিশ্চয় গম পায়, ADR মানে হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, তাৰ আণ্ডাৰত গ্ৰেড 3 গ্ৰেড 4 দুটা এক্সাম পাতে। তাৰ ওপৰত যিটো আপোনালোকৰ এপ্লাইসমূহ কেতিয়া হ'ব, নটিফিকেশ্যনসমূহ কেতিয়াবা ৰিলিজ কৰা হ'ব। চ' তাৰ ক্ষেত্ৰত কেতিয়া পাব, তাৰ পৰা বিগ আপডেট যিটো হৈছে মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। কিছুদিনৰ আগতে CMC নিশ্চয় আপোনালোকে কোৱা শুনিছিল যে অতি সোনকালে আপোনালোকৰ ADR 3.0 এপ্লাইসমূহ হ'বলৈ গৈ আছে। এতিয়া হ'লে একজেক্ট মাহ বা কোনটো মাহৰ পৰা আপোনালোকে এপ্লাইসমূহ হ'ব পাৰে, কিমানটো মাহৰ পৰা হোৱাৰ সম্ভাৱনা আছে, মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। তাৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এতিয়াও আপোনালোকৰ হাতত মাত্ৰ এমাহ সময় আছে বুলি ক'ব পাৰি। ফেব্ৰুৱাৰী মাহত আপোনালোকৰ নটিফিকেশ্যন অহা পূৰ্ণ সম্ভাৱনা আছে। যদি ফেব্ৰুৱাৰী মাহত আপোনালোকে অপেক্ষা কৰিব পাৰে যে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ নটিফিকেশ্যন অহা সম্ভাৱনা আছে। চ' ইলেকশ্যনৰ আগে আপোনালোকৰ নটিফিকেশ্যন অহা পূৰ্ণ সম্ভাৱনা আছে। কিন্তু আপোনালোকৰ এক্সামটোতো ইলেকশ্যনৰ পাছতে হ'ব। আপোনালোকে নিশ্চয় CMC কোৱা শুনিছে, অতি সোনকালে আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিবলৈ গৈ আছে বুলি কৈছে। অতি সোনকালে যে আহিবলৈ যায়, আপোনালোকৰ ফেব্ৰুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে। যদি আপোনালোকে ফেব্ৰুৱাৰীত নাহে, তেনে আপোনালোকে ইলেকশ্যনৰ পাছলৈ যাব পাৰে। কিন্তু বৰ্তমানটো আপোনালোকে ফেব্ৰুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে। আৰু কিন্তু আপোনালোকৰ নটিফিকেশ্যনৰ লগত কোনো কথা নাই, এক্সামটোতো আপোনালোকৰ ইলেকশ্যনৰ পাছতে হ'ব, এইটো 100% চিয়'ৰ। চ' এতিয়াৰ পৰাই আপোনালোকে তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব। আৰু এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকৰ ধৰক চিলেকশ্যন লাভ কৰিব পাৰিব। কাৰণ নটিফিকেশ্যন আহিব বুলি অপেক্ষা কৰি থাকিলে নহ'ব, কাৰণ এক্সামটোতো টাইমমতে হ'ব। কিন্তু নটিফিকেশ্যনটো এমাহ দুমাহ লেট বা এমাহ আগত হ'ব বা এমাহ পিছত হ'ব পাৰে। চ' তেনেকুৱা এটা প্ৰব্লেম হ'ব পাৰে। কিন্তু এক্সামটো কিন্তু আপোনাৰ টাইমমতে হ'ব। চ' এক্সামটো টাইমমতে কৰিলে এক্সামটো ইলেকশ্যনৰ পাছত হ'ব। আৰু নটিফিকেশ্যনটো ফেব্ৰুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে নিশ্চয় দেখিলে আছাম ফৰেষ্টৰ ভেকেঞ্চি অতি 5-4 দিনৰ ভিতৰতে আপোনালোকে আহি গ'ল। আপোনালোকে নিশ্চয় দেখিলে আছাম ফৰেষ্টৰ ভেকেঞ্চি কেনেকৈ আহিলে। চ' তেনেকৈ ADR ভেকেঞ্চি অহা পূৰ্ণ সম্ভাৱনা আছে ফেব্ৰুৱাৰী মাহতে।
চ' এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনাসমূহ ষ্টাডি কৰিব লাগিব তাৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়া শুনা কৰিব পাৰে আৰু সেই কোৰ্চটো বাই কৰিলেও পঢ়া শুনা কৰিলে বেলেগ কোনো বুক পঢ়িব নালাগে বেলেগ কোনো কোৰ্চ কৰিব নালাগে সকলোখিনি আমাৰ কোৰ্চটো আনতে এভেইলেবল পাই যাব চ' এই কোৰ্চটোত যদি নিশ্চয় ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহো লাভ কৰিব পাৰিব আৰু কোৰ্চটো দেখিব পাৰিছে আপোনালোকে ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ওপৰত কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে সোনকালে গৈ বাই কৰি